আপুৰুগীয়া হৈছে নেকি অসমত গায়ন বায়ন সংস্কৃতি নৱপ্ৰজন্ম কিমান দূৰ পৰিচিত গায়ন বায়নৰ সংস্কৃতি আজিৰ প্ৰজন্মক গায়ন বায়নৰ লগত পৰিচিত কৰোৱাৰ এক সুন্দৰ প্ৰচেষ্টা অসমৰ বৈষ্ণৱ সত্ৰীয়া পৰম্পৰাৰ অপৰিহাৰ্য অংগ হ'ল গায়ন বায়ন মহাপুৰুষ শংকৰদেৱৰ অন্নবদ্য অৱদান গায়ন বায়ন অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত ৰীতি ভাওনা সংস্কৃতিৰ সমান্তৰালকৈ মৃতকৰ শ্ৰাদ্ধৰ অনুষ্ঠানত কিয় প্ৰদৰ্শন কৰা হয় গায়ন বায়ন বৰ্তমান নৱপ্ৰজন্মক কিমান দূৰ আকৰ্ষিত অসমীয়া সংস্কৃতিৰ এই পৰম্পৰাৰ প্ৰতি মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজি তথা অসমৰ সত্ৰীয়া সংস্কৃতিৰে নৱপ্ৰজন্মক গঢ় দিয়াৰ আপ্ৰাণ চেষ্টা মাজুলী চিনাতলী আৰু বৰ্তমানৰ সাংস্কৃতিক নগৰী যোৰহাট মৰিয়নিৰ স্থায়ী বাসিন্দা গায়ন বায়নক লৈ চাওঁ হওক আজি আমাৰ এই বিশেষ প্ৰতিবেদন নমস্কাৰ মাইনুজ নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ মই ৰঞ্জুনে আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম অসমীয়া সংস্কৃতিৰ এক বিষয়বস্তু ইমান কম সময়ৰ ভিতৰত সম্পূৰ্ণ বিষয়বস্তু আলোকপাত কৰা আমাৰ কাৰণে সম্ভৱ নহয় কঠিন হ'ব কিন্তু আমি যিমান দূৰ পাৰোঁ অসমীয়া সংস্কৃতিৰ এই মূল বিষয়বস্তুটোৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ বিজয়পুৰ নামেৰে এখন গাঁৱত এই গাঁওখনৰ ভকত বৈষ্ণৱৰ আমন্ত্ৰণ ক্ৰমে আমি অসমৰ এক অসমীয়া সংস্কৃতিৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মই মোৰ সহযোগীক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইয়াতে বৰ্তমান সকলোখিনি ভকত বৈষ্ণৱ বা সকলোখিনি ৰাইজ ইয়াতে উপস্থিত আছে আৰু তেওঁলোকে আজি এক বিশেষ কাৰ্যসূচী হাতত লৈছে কি কাৰ্যসূচী তেওঁলোকে হাতত লৈছে সেই কাৰ্যসূচীৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিম আৰু আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো আপোনালোকে চাব তেতিয়াহে আপোনালোকে সম্পূৰ্ণকৈ বুজিব পাৰিব আজি এই বিষয়বস্তুটো হৈছে অসমীয়া সংস্কৃতিৰ গায়ন বায়ন বা নৱপ্ৰজন্মৰ উঠি অহা চামে গায়ন বায়নৰ বিষয়ে জনাটো আমাৰ মতে জনাটো অলপ প্ৰয়োজনীয়তা আহি পৰিছে আৰু আমি দেখিছোঁ যে অসমীয়া সংস্কৃতিৰ প্ৰত্যেকটো অনুষ্ঠানৰ আৰম্ভণিতে নাম প্ৰসংগই হওক বা ভাওনা সংস্কৃতিয়ে হওক গায়ন বায়ন অপৰিহাৰ্য অংগ আৰু গায়ন বায়ন আৰম্ভণি কৰা হয় আৰু অসমীয়া সত্ৰীয়া সংস্কৃতিৰ লগতে বৈষ্ণৱপ্ৰাণ ৰাইজৰ এক অপৰিহাৰ্য অংগ বুলি ক'ব লাগিব গায়ন বায়ন গতিকে এই গায়ন বায়নৰ ওপৰত আমি যিমান দূৰ পাৰোঁ আমি আলোচনা কৰিম আজি আপোনালোকে এই কাৰ্যসূচীভাগ হাতত লৈছে বিশেষকৈ আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ যিহেতু অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হৈছে গায়ন বায়ন আৰু যিহেতু বৰ্তমান সময়ত নৱপ্ৰজন্মই এই বিষয়বস্তুটোৰ ওপৰত সম্পূৰ্ণ জ্ঞাত নহয় এই গায়ন বায়নৰ সংস্কৃতিৰ ওপৰত আপুনি কি ক'ব নৱপ্ৰজন্মই কিমান দূৰ জনাৰ প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাবে ধন্যবাদ জয়তে আমি সমূহৰ হৈ আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীক আমি নমস্কাৰ জনাইছোঁ আজি আমাৰ বৰ দুখৰ বিষয় কিয়নো যিজন গুৰুৰ জৰিয়তে আমি সমূহ গাঁৱে একত্ৰিত হৈ নামঘৰ পাতি ইয়াতে ভগৱন্তৰ গুণনিকীৰ্তন কৰাৰ উপৰি একগোট হৈ আমি চলি আছিলোঁ সেইজন গুৰু আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেত হ'ল মাননীয় স্বৰ্গীয় ভূপেন কলিতাদেৱ 1955 চনতে তেখেতে জন্মগ্ৰহণ কৰিছিলে 69 বছৰ বয়সত তেখেতে আমাৰ মাজৰ পৰা হেৰাই গ'ল যাই কি নহওক মই অকণমান আগৰ পৰা ক'ব লাগিব আমি সমূহ গাঁওবাসী মাজুলী চিনাতলী নামৰ এখন গাঁৱত আছিলোঁ চিনাতলী গাঁৱত প্ৰায় 3000 মানুহ একেলগে বসবাস কৰিছিলে 1975 চনত গৰাখহনীয়া ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া কৰাল গাখৰ পৰা ৰক্ষা কৰিব পৰাৰ কাৰণে শৰৎ সিং চৰকাৰৰ দিনতেই 1975 চনত এই গাঁওখন আমাক ইয়ালৈ স্থানান্তৰ কৰি দিছিলে আৰু পুনৰ সংস্থাপন দিছিলে সেই তেতিয়া তাৰিখৰ পৰাই গাঁওখন বুলিলে নামঘৰ এজনৰ খুব অতীৱ প্ৰয়োজন যিহেতু কৃষ্টি সংস্কৃতি গুৰুজনে যিখিনি আমাক দি থৈ গৈছে সেইখিনি আমি ধৰি ৰখাৰ আমাক গুৰি লাগিব এই গুৰি হিচাপে স্বৰ্গীয় ভূপেন কলিতাদেৱে আছিলে তেখেতে অহোপুৰুষাৰ্থ চেষ্টা চলাই নামঘৰ পাতি তেখেতে খুব সুন্দৰ মন্তব্য দিলে গায়ন বায়নক লৈ আৰু মই কৈছোঁৱেই যে যি কাৰ্যসূচীভাগ আজি হাতত লৈছে এজন মৃত ব্যক্তিৰ নামত তেওঁলোকে উৎসৰ্গা কৰিছে তেওঁ হৈছে স্বৰ্গীয় ভূপেন কলিতা তেওঁ এই গাঁওখনৰ নামঘৰৰ প্ৰতিষ্ঠাপক আছিলে আৰু গাঁৱৰ তেওঁ বৰমেধি আছিলে আৰু তেওঁ সকলোকে একত্ৰিত কৰি ৰাখিবৰ কাৰণে যি শংকৰদেৱে যি বাট দেখুৱাই থৈ গৈছিলে বৈষ্ণৱ ধৰ্মৰ বা নাম ধৰ্মৰ যি বাট দেখুৱাই থৈ গৈছিলে সেই মৰ্মে সকলো নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে নৱপ্ৰজন্মক
একতাৰ দোলেৰে বান্ধি ৰাখিবৰ কাৰণে তেওঁ এই গাঁওখনত যথেষ্ট কাম কৰি থৈ গৈছিলে কিন্তু দুখৰ বিষয় তেওঁ বৰ্তমান আমাৰ মাজত নাই আৰু তেওঁৰে নামত উৎসৰ্গা কৰি আজিৰ এই অনুষ্ঠানটো তেওঁলোকে আগবঢ়াইছে যাতে তেওঁ আমাৰ মাজত তেওঁ বৰ্তমান জীৱিত নাই কিন্তু তেওঁৰ কৰ্মৰাজি বা তেওঁৰ যি স্মৃতি সদায় আমাৰ মনত সজীৱ হৈ থাকক তেওঁ যি কৰ্মৰাজি দেখুৱাই থৈ গৈছে নৱপ্ৰজন্মই তেওঁৰ বাটেৰে আগুৱাই যাওক আৰু আজিৰ সমাজ ব্যৱস্থা যি তেওঁ দেখুৱাই থৈ গৈছিল তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক তাৰ উদ্দেশ্যে তেওঁলোকে আজি এই কাৰ্যভাগী অনুষ্ঠিত কৰিছে আৰু তেওঁৰ বিষয়ে আমি ক'ম বা তেওঁলোকে জনাব তেওঁৰ বিষয়ে তাৰ আগতে আমাৰ মাজত এজন নৱপ্ৰজন্ম আছে মই দেখিছোঁ তেওঁ খুব সুন্দৰকৈ গায়ন বায়নৰ কাৰণে ইয়াতে প্ৰস্তুত হৈ আছে তেওঁৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি হৰি ৰাম ৰাম কৃষ্ণ গোবিন্দ হৰি ৰাম 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 হৰি হৰি ৰাম বায়ন হ'ল যিসকলে দেৱবাদ্যভাগ বজায় তেখেতলোক বায়ন আৰু যিসকলে বায়নৰ লগত গীতৰ সংগত কৰে তেখেতলোক হ'ল গায়ন গায়নে আমাৰ যিখিনি ৰাগ আমাৰ সত্ৰীয়া সংস্কৃতিৰ যিখিনি ৰাগ আছে সেইখিনি বৰগীতকে ধৰি অনেকখিনি গায়নে গাব আৰু গায়নৰ লগত দেৱবাদ্যভাগ খোল বাদ্যভাগ সংগত কৰিব সেইখিনি হ'ল বায়ন আমি দুজন ব্যক্তিক যদি আমি শলাগ নলওঁ আমাৰ এই গোটেই অনুষ্ঠানটোৰ বিষয়টো আমাৰ আধৰুৱা হৈ থাকিব এই গায়ন বায়ন ভাগি শিকাই বুজাই আজি এই পৰিৱেশন কৰিব পৰা অৱস্থালৈ অনালৈকে আমাৰ দুজন গুৰুৰ যথেষ্ট মূল অৰিহণা আছে তেওঁলোক আমাৰ গাঁৱৰে কিন্তু তেওঁলোক বৰ্তমান তিতাবৰৰ মহিমাবাৰী গাঁৱত থাকে এজন হ'ল মোৰ দাদা শ্ৰীযুত ভোলাৰাম কলিতা আনজন সহযোগী বায়ন যিজনে শিকাইছেহি তেওঁ হ'ল শ্ৰীযুত মণিৰাম কলিতা আজি এই গান বায়ন আৰম্ভ কৰা প্ৰাক মুহূৰ্তত তেওঁলোক দুইজনকে মোৰ ফালৰ পৰা সমূহ আমাক বিজয়পুৰ গাঁওবাসীৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই তেখেতলোকৰ কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ তেওঁলোকে ইতিমধ্যে বহুতো কথাই কৈছে যি অসমীয়া সংস্কৃতিৰ যি আন এক অপৰিহাৰ্য অংগ গায়ন বায়নৰ বিষয়ে মই কৈছোঁৱে অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ বিষয়বস্তুটো আলোকপাত কৰিব নোৱাৰি কিন্তু আমি আলোচনা কৰিব পাৰোঁ এই বিষয়বস্তুটোৰ ওপৰত মাজে মাজে আমি অধ্যয়ন কৰিব পাৰোঁ কিয়নো মই কৈছোঁৱে যে নৱপ্ৰজন্মই এই বিষয়বস্তুটোৰ ওপৰত আলোকপাত কৰাৰ দৰকাৰ আছে বা জনাৰ প্ৰয়োজনীয়তা আছে আৰু বিশেষকৈ আমাৰ যি মহাপুৰুষজনাই সৃষ্টি কৰি থৈ যোৱা যি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বা নাম ধৰ্মৰ লগত জড়িত সকলোৱে অৱগত এই গায়ন বায়ন সম্পূৰ্ণ কথাখিনি যদিও আমি নাজানো কিন্তু আমি যদি অধ্যয়ন কৰোঁ বা আমাৰ এই গাঁওসমূহত আমি আমাৰ উঠি অহা চামক বা নৱপ্ৰজন্মক যদি আমি শিকাওঁ আৰু জ্যেষ্ঠসকলে যি আদৰ্শ দি থৈ যায় সেই আদৰ্শকে শিৰোগত কৰি তেওঁলোকে অনাগত দিনত আগবাঢ়ি যাব লাগিব আৰু সেই জ্যেষ্ঠসকলৰ পিছত কিন্তু গুৰি ধৰিব লাগিব আমাৰ নৱপ্ৰজন্মই গতিকে নৱপ্ৰজন্মই এই বিষয়বস্তুটোৰ ওপৰত জনাৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত আহি গৈছে কিয়নো আমি দেখিবলৈ পাইছোঁ পশ্চিমীয়া সংস্কৃতিৰ ওপৰত আমাৰ জনসাধাৰণ বিশেষকৈ আগ্ৰহী হয় বা আমাৰ যিকোনো ধৰণৰ সংস্কৃতিৰ ওপৰত আমি আগ্ৰহী হয় কিন্তু তাৰ সমানে আমি এইটো ক'বলৈ বিচৰা নাই যে পশ্চিমীয়া সংস্কৃতিটো বেয়া হয় বা সেই সংস্কৃতিটোৰ ওপৰত আমি কোনো ধৰণৰ মন্তব্য নকৰোঁ কিন্তু আমি অন্যান্য সংস্কৃতিৰ সমান্তৰালকৈ পশ্চিমীয়া সংস্কৃতিৰ সমান্তৰালকৈ আমাৰ যিসমূহ সংস্কৃতি আছে তাৰ সমান্তৰালকৈ কিন্তু গায়ন বায়ন হওক অসমীয়া সংস্কৃতিৰ যি পৰম্পৰা হওক সেই পৰম্পৰাখিনি কিন্তু ধৰি ৰখাৰ দায়িত্ব আমাৰ নৱপ্ৰজন্মৰ আৰু এই নৱপ্ৰজন্মই তেতিয়াহে ধৰি ৰাখিব পাৰিব যেতিয়া জ্যেষ্ঠজনে আমাক শিকাই থৈ যাব এখন গাঁও হ'বলৈ হ'লে যিখন সমাজ থাকে সেই সমাজখনৰ বহুতো নীতি নিয়ম আছে কিন্তু আমি সমাজৰ সেই নীতি নিয়মসমূহৰ লগে লগে আমি বহুতেই কওঁ যে আমি সমাজৰ একতাৰ দোলেৰে আমি বান্ধ খাই থাকিব লাগে কিন্তু একতাৰ দোলেৰে আমি কথাৰে বান্ধ খালে নহ'ব আমি নিৰ্দিষ্ট নিজৰ কিছুমান নিয়ম আনৰ গাত জাপি দি আমি বান্ধ খালে নহ'ব মহাপুৰুষজনে সৃষ্টি কৰি থৈ যোৱা যি অসমীয়া সংস্কৃতি সেই অসমীয়া সংস্কৃতি
সংস্কৃতি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ হ'লে আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত কিন্তু আমি বিশেষভাৱে মনোযোগ দিব লাগিব আমাৰ পাঠ্যপুথিৰ সমানে সমানে আমি আমাৰ নিজৰ শিক্ষাৰ সমানে সমানে আমাৰ সাধাৰণ জ্ঞানৰ সমানে সমানে আমি অসমীয়া সংস্কৃতিক আগবঢ়াই লৈ যাব লাগিব আমি মাত্ৰ আলোচনাহে কৰিব পাৰোঁ নৱপ্ৰজন্মক আমি বাট দেখুৱাই দিব পাৰোঁ আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি সম্পূৰ্ণ তথ্য আপোনালোকক দিব নোৱাৰিম কিয়নো ইমান কম সময়ৰ ভিতৰত সম্পূৰ্ণ বিষয়বস্তুটো বা সম্পূৰ্ণ তথ্য আমি দিয়াটো সম্ভৱ নহয় আমি যিমান দূৰ পাৰোঁ অসমীয়া সংস্কৃতিৰ এই গায়ন বায়নৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ পৰৱৰ্তী সময়ত আমি বিশদভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম মৰিয়নিৰ পৰা ৰুণচুন মিশ্ৰৰ ৰিপৰ্ট মাই নিউজ নৰ্থ ইষ্ট